মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণীৰ গণিত কিতাপৰ অনুশীলনী 9.1ৰ কুৱেশ্যন নম্বৰ 2ৰ পৰা বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। কি দিয়া আছে চোৱা, পূৰণফল উলিয়াব দিছে। 1 নম্বৰটো দিয়া আছে x² + y ইনটু থ্ৰাইছ x² y মাইনাছ y²। এই 1 নম্বৰটোৰ আমি পূৰণফল উলিয়াম। তো এইটো আমি কেনেকৈ পূৰণ কৰিম চোৱা। ইয়াতে আমাক কি আছে x² + y, ইয়াতে কি আছে একো চিন নাই, মানে কি পূৰণ হৈ আছে দুটা। তাৰ মানে এই x² কি হৈ আছে, এবাৰ থ্ৰাইছ x² y লগতো পূৰণ হৈ আছে আৰু মাইনাছ y লগতো পূৰণ হৈ আছে। আকৌ এই y কি হৈ আছে, এই দুটাৰ লগতে পূৰণ হৈ আছে। তো আমি কেনেকৈ লিখিম চোৱা, x² কাৰ লগত পূৰণ হৈ আছে, এইখিনিৰ লগত পূৰণ হৈ আছে, থ্ৰাইছ x² y মাইনাছ y²। তাৰ পৰা ইয়াতে কি চিন আছে, প্লাছ চিন আছে, গতিকে প্লাছ চিন দিম। এতিয়া y, এই y সংখ্যাটো কি হৈছে, এইখিনিৰ লগত পূৰণ হৈ আছে, থ্ৰাইছ x² y মাইনাছ y²। এতিয়া পূৰণ কৰিম চোৱা, x² লগত প্ৰথমে এইখিনি পূৰণ কৰিম, কি হ'ব 3, ইয়াতে দুটা x আছে, ইয়াতে দুটা x আছে, পূৰণ হ'ব যিহেতু হ'লে কি হ'ব x⁴ হ'ব, আৰু ইয়াতে y আছে, মাইনাছ x² y² পূৰণ কৰিলে কি হ'ব, x² y² হ'ব, ইয়াতে আছে প্লাছ চিন। y লগত আমি এইটো পূৰণ কৰিম, 3x² y পূৰণ কৰিম, কৰিলে কি হ'ব 3x² y² হ'ব। y² কিয় লিখিলোঁ, ইয়াতে এটা y আছে, ইয়াতেও এটা y আছে, পূৰণ কৰি দিয়াৰ লগে লগে y² হৈ গ'ল, মাইনাছ y আৰু y² পূৰণ কৰিলে কি হ'ব, y³ হ'ব। এতিয়া চোৱা 3x⁴ y, ইয়াতে মাইনাছ চিন আছে, ইয়াতে প্লাছ চিন আছে, আৰু ইয়াৰে চলকেইটা চোৱা, ইয়াতে আছে x² y², ইয়াতে আছে x² y², কেৱল ইয়াতে এযোৰ আছে, ইয়াতে আমি 1 লিখিব পাৰোঁ, ঠিক আছে, 1 লিখি দিব পাৰা সুবিধাৰ কাৰণে, নিলিখিলেও একো কথা নাই, বা লিখিবও পাৰা। ইয়াতে চোৱা, ইয়াতে আছে এযোৰ x² y², ইয়াতে আছে 3যোৰ x² y²। 3যোৰৰ পৰা যদি এযোৰ বিয়োগ কৰি দিওঁ, তেতিয়া কি হ'ব, দুযোৰ থাকি যাব, কাৰণ ইয়াতে মাইনাছ আৰু ইয়াতে প্লাছ আছে, প্লাছে মাইনাছে কি হ'ব, মাইনাছ হ'ব। তাৰমানে এই 3যোৰৰ পৰা এযোৰ আমি বিয়োগ কৰিব লাগিব, বিয়োগ কৰিলে কি পাম, 2x² y² পাম, 3ৰ পৰা 1 বিয়োগ কৰিলে 2, বাকী x² y²। এতিয়া ইয়াৰ আগত কি চিন ব্যৱহাৰ হ'ব, যোগ চিন ব্যৱহাৰ হ'ব, কিয়, কাৰণ ডাঙৰ সংখ্যাটোৰ আগত যোগ চিন আছে, আৰু ইয়াতে কি থাকিল, y³ থাকিল। আমাৰ পূৰণফলটো কি হ'ব, 3x⁴ y প্লাছ 2x² y² মাইনাছ y³। এতিয়া চোৱা 2 নম্বৰটো, কি দিয়া আছে 7x মাইনাছ 2y ইনটু টুৱাইছ x প্লাছ 7y। তো ইয়াতেও কি হৈ আছে চোৱা, এই 7x সংখ্যাটো এবাৰ এইখিনিৰ লগত পূৰণ হৈ আছে, আৰু এই 2y সংখ্যাটো কি হৈছে, এইখিনিৰ লগত পূৰণ হৈ আছে। ঠিক আছে, আমি 2 নম্বৰটো কৰি চাওঁ। ইয়াতে চোৱা, এই 7x সংখ্যাটো কি কৰিম, ইয়াৰ লগত পূৰণ কৰিম, 7x ইনটু কি হ'ব, টুৱাইছ x প্লাছ 7y, মাইনাছ চিন আছে, কি আছে 2y আছে, আৰু এই টুৱাইছ yটো কি হ'ব, এইখিনিৰ লগত পূৰণ হ'ব, টুৱাইছ x প্লাছ 7y। এতিয়া প্ৰথমে আমি কি কৰিম, 7xৰ লগত এই টুৱাইছ x পূৰণ কৰিম, পূৰণ কৰিলে কি হ'ব, 14x² হ'ব, 7ৰ লগত 2 পূৰণ কৰিলে 14 হ'ল, x² ক'ত পালোঁ, ইয়াতে এটা x আছে, ইয়াতে এটা x আছে, দুটা x পূৰণ কৰিলে কি হৈ যায়, x² হৈ যায়,
সেইকাৰণে 14x স্কুৱেৰ পালোঁ প্লাছ চিন আছে এতিয়া আমি কি কৰিম 7xৰ লগত 7y পূৰণ কৰিম পূৰণ কৰিলে কি হ'ব 49xy হ'ব 7 7 গুণ 49 আৰু xy টো আহি গ'ল ইয়াতে আছে মাইনাছ চিন টুৱাইছ y লগত টুৱাইছ x আমি পূৰণ কৰিম প্ৰথমে এই দুটা পূৰণ কৰিম কি হ'ব 2 2 4 হ'ল 2 2 গুণ 4 আৰু xy আকৌ ইয়াতে কি আছে প্লাছ চিন আছে ইয়াতে মাইনাছ চিন আছে প্লাছে মাইনাছে কি হ'ব এই চিনটো মাইনাছ হৈ যাব ব্ৰেকেটটো যেতিয়া উঠাই দিম এই প্লাছ আৰু মাইনাছ লগ লাগি কি হ'ব মাইনাছ হৈ যাব এতিয়া আমি টুৱাইছ y লগত 7y আমি পূৰণ কৰিম পূৰণ কৰিলে কি হ'ব 14y স্কুৱেৰ হ'ল ঠিক আছে এইটোৰ লগত এইটো পূৰণ কৰি 4xy পালোঁ এইটোৰ লগত এইটো পূৰণ কৰি 14y স্কুৱেৰ পালোঁ এতিয়া চোৱা 14x স্কুৱেৰ ইয়াতে চোৱা কি আছে 49xy minus 4xy ইয়াতেও xy আছে ইয়াতেও xy আছে গতিকে এই দুটা সংখ্যাক আমি যোগ বিয়োগ যি হয় কৰিব পাৰিম যেহেতু চলকেইটা আমাৰ একে আছে কিন্তু এই 14x স্কুৱেৰৰ লগত 49xy টো আমি যোগ কৰি দিব নোৱাৰো কাৰণ ইয়াতে চোৱা ইয়াতে x স্কুৱেৰ আছে কিন্তু ইয়াতে xy হে আছে যোগ বিয়োগ কৰিব লাগিলে কি হ'ব লাগিব চলকেইটা একে হ'ব লাগিব এতিয়া চোৱা ইয়াতে আছে প্লাস ইয়াতে আছে মাইনাস প্লাসে মাইনাসে কি হয় সদায় মাইনাস হয় তাৰ মানে 49xy এর পৰাই 4xy আমি কি কৰিম মাইনাস কৰিম মাইনাস কৰিলে আমি কি পাম 45xy পাম প্লাস 45xy তো ইয়াতে প্লাস চিন কিয় আহিল জানানে কাৰণ এই দুটা সংখ্যাৰ ডাঙৰ সংখ্যাটো কি হয় 49xy হয় আৰু 49xy এর আগত মানে ডাঙৰ সংখ্যাটোৰ আগত যোগ চিন আছে সেই কাৰণে যোগ চিন হৈছে এটা ইফালে কি থাকিল -14y স্কয়াৰ থাকিল এইটো হ'ব আমাৰ आंसर 14x স্কয়াৰ + 45xy - 14y স্কয়াৰ এতিয়া চোৱা 3 নম্বৰটো কি দিয়া আছে 1/4a স্কয়াৰ + twice b into a cube plus 2/3b square তো ইয়াতেও কি হয় এই 1/4a square এই সংখ্যাটো এবাৰ এইখিনিৰ লগত পূৰণ কৰিম আৰু এই 3b টো এবাৰ আমি এইখিনিৰ লগত পূৰণ কৰিম ঠিক আছে আমি কৰি চাও এটি ইয়াতে চোৱা প্ৰথমে কি লিখিম 1/4a square এই সংখ্যাটো এবাৰ এই গুটেইখিনিৰ লগত আমি পূৰণ কৰিম কি আছে a cube plus 2/3b square plus চিন আছে thrice b কি আছে ইয়াৰ লগত পূৰণ হৈ আছে গতিকে আমি লিখিম a cube plus 2/3b square এতিয়া আমি পূৰণ কৰি দিম চোৱা প্ৰথমে আমি কি কৰিম 1/4a square লগত a cube পূৰণ কৰিলে কি হ'ব 1/4 হৈয়ে থাকিব ইয়াতে আছে দুটা a ইয়াতে আছে তিনিটা a পূৰণ কৰিলে পাঁচটা a হৈ যাব a to the power 5 হৈ গল প্লাস এতিয়া 1/4a square ৰ লগত 2/3b square আমি পূৰণ কৰিলে আমি কি পাম 4 3 12 আৰু ওপৰত থাকিব 2 2/12 ইয়াতে আছে a square ইয়াতে আছে b square 2/12 a square b square plus এটা thrice b লগত a cube যদি যোগ পূৰণ কৰো তেতিয়া কি হ'ব thrice a cube b দিছে প্লাস চিন 3b ৰ লগত এতিয়া 2/3b স্কয়াৰ পূৰণ কৰিম তাৰ মানে এবাৰ এটো ইয়াৰ লগত পূৰণ এবাৰ এটো ইয়াৰ লগত পূৰণ কৰিলে কি হ'ব চোৱা ইয়াতে 3 আছে ইয়াতেও 3 আছে যদি আমি পূৰণ কৰো তেতিয়া কি হৈ যাব কটাকটি যাব সো মই ইয়াতে লিখি দিছো
twice b into 2/3 b square. ইয়াতে চোৱা ইয়াৰ তলত একো নাই মানে এক এটা আছে গতিকে এই তিনিটো আৰু এই তিনিটো আমি কাটি দিব পাৰো এতিয়া আমাৰ কি থাকিব চোৱা 1/4 a to the power 5 plus 2 এৰে 12 কিমান বাৰ যাব 6 বাৰ যাব 1/6 a square b square plus 3a cube b plus ইয়াতে কি থাকিব চোৱা 3 3 কাটা গল কি থাকিল 2 থাকিল ইয়াতে এটা b আছে ইয়াতে দুটা b আছে কি হ'ব পূৰণ কৰিলে b কিউব হ'ব 2b কিউব তো এইটোই হ'ব आंसर সো কি দিয়া আছে 4 নম্বৰটো 1.5x minus 2.5y 2.5x minus 1.5y এই দুটা কি কৰিব দিছে আমা পূৰণফল উলিয়াব দিছে ঠিক আছে আমি 4 নম্বৰটো কৰি চাও তো ইয়াতে সোয়া ইয়াতে আমি কি কৰিম এইখিনি ব্ৰেকেটৰ ভিতৰত আছে মানে কি এই দুটা কি হৈ আছে পূৰণ আছে ইয়াতে পূৰণ চিনটো আমি ধৰি লব পাৰো ঠিক আছে এতিয়া আমি কি কৰিম 1.5x এই গুটেখিনিৰ লগত এবাৰ পূৰণ কৰিম আৰু 2.5y ও আমি এইখিনিৰ লগত এবাৰ পূৰণ কৰিম সোয়া 1.5x into 2.5x minus 1.5y ইয়াতে কি আছে মাইনাস চিন আছে গটিকে মাইনাস চিন আহিব 2.5y লগত পূৰণ কৰিম কি এইখিনি 2.5x minus 1.5y এতিয়া সো আমি পূৰণ কৰিম 1.5x ৰ লগত 2.5x আমি পূৰণ কৰিম কিমান পাম পূৰণ কৰিলে পূৰণটো ইয়াতে কৰি চাম 1.5 into 2.5 5 5 25 ৰ 5 2 ৰোল 5 গুণ 5 এই দুইটো যোগ কৰিলে কি হ'ব 7 2 5 গুণ 10 ৰ 0 ইয়াতে থাকিল 1 2 গুণ 2 একটো যোগ কৰিলে 3 5 7 3 ইয়াতে এটাৰ আগত দশমিক ইয়াতে এটাৰ আগত দশমিক গতিকে আমি দিম ইয়াতে দশমিকটো দুটাৰ আগত দশমিক কি পালো 3.75 3.75 এতিয়া সো ইয়াতেও এটা x আছে ইয়াতেও x আছে দুটা x পূৰণ কৰিলে কি হ'ব x স্কয়াৰ মাইনাস এটি 1.5 আৰু 1.5 পূৰণ কৰিলে কি হ'ব 5 5 25 5 2 ৰোল 5 গুণ 5 6 7 1 5 5 1 গুণ 1 5 7 5 12 ৰ 2 আৰু ইয়াতে এই দুইটো একটো যোগ লাগি কি হ'ব 2 হ'ব দশমিকটো হ'ব ইয়াতে দুটাৰ আগত কিমান পালো 2.25 2.25 এটা সোয়া ইয়াতে আছে x ইয়াতে আছে y x আৰু y পূৰণ কৰিলে কি হ'ব xy তাৰ পিছত আছে মাইনাস এটা 2.5y আৰু 2.5x পূৰণ কৰা 2.5 আৰু 2.5 পূৰণ কৰিলে কিমান পাম ইয়াতে কৰি চাও 5 5 25 ৰ 5 2 গুণ 5 দুগুণ 10 এই দুইটো যোগ কৰিলে 12 5 দুগুণ 10 ৰ 0 1 থাকিল 2 দুগুণ 4 একটো যোগ কৰিলে 5 5 2 6 কিমান পালো 6.25 তো ইয়াতে কি হ'ব আমাৰ ইয়াতে হ'ব 6.25 y আছে x আছে গটি কি হ'ব xy হ'ব ইয়াতে মাইনাস চিন আছে সোয়া পূৰণ কৰাৰ লগে লগে কি হ'ব এই ব্ৰেকেটটো আমাৰ উঠি যাব তো ব্ৰেকেটটো উঠি গলে এই মাইনাস আৰু এই মাইনাসটো লগ লাগি কি হ'ব এই চিনটো আমাৰ প্লাস হৈ যাব
এতিয়া কি কৰিম 2.5y লগত 1.5y আমি পূৰণ কৰিম পূৰণ কৰিলে কিমান পাম তোমালোকে পূৰণটো কৰি চাবা যেহেতু এইকেইটা দেখাই দিলোঁ মই 3.75 পাম y আৰু y লগ লাগি y স্কোয়াৰ হ'ব এতিয়া চোৱা 3.75 x স্কোয়াৰ ইয়াতে আছে মাইনাস ইয়াতেও আছে মাইনাস আৰু ইয়াৰে চলক দুটা চোৱাচোন ইয়াতেও xy আছে ইয়াতেও xy আছে যেহেতু চলক দুটা একে আছে xy আছে গতিকে আমি কি কৰিম এইখিনি আমি যোগ বিয়োগ কৰিব পাৰিম ইয়াতেও মাইনাস চিন ইয়াতেও মাইনাস চিন মাইনাসে মাইনাসে লগ লাগি কি হয় প্লাস হয় তাৰ মানে আমি কি কৰিব লাগিব 2.25 আৰু 6.25 আমি যোগ কৰিব লাগিব তো যোগ কৰিলে কি হ'ব যোগ কৰিলে হ'ব আমাৰ 8.50 ইয়াতে আহিব মাইনাস চিন কিয় আহিল কাৰণ এই ডাঙৰ সংখ্যাটোৰ আগত মাইনাস চিন আছে সেই কাৰণে মাইনাস চিন আহিছে 8.50 এটা সো ইয়াতেও xy ইয়াতেও xy আছে ইয়াতে যেহেতু পূৰণ নহয় ইয়াতে আমি কি কৰিছো যোগ কৰিছো কাৰণে কি হ'ব ইয়াতে xy আহিব পূৰণ কৰিলে xy স্কয়াৰ আহিলে হয় যোগ কৰিছো কাৰণে অকল xy আহিছে এতিয়া ইফালে থাকিল কি আমাৰ 3.75 y স্কয়াৰ থাকিল গতিকে এইটোই হ'ব আমাৰ আনসাৰ 3.75 x স্কয়াৰ minus 8.50 xy plus 3.75 y স্কয়াৰ এতিয়া চোৱা 5 নম্বৰটো কি দিয়া আছে thrice x plus 4y into twice x square plus 3y plus xy 5 নম্বৰটো আমি কৰি চাওঁ এতিয়া ইয়াতে চোৱা ইয়াতে যেহেতু এই দুটা আমাৰ কি হৈ আছে পূৰণ হৈ আছে আমি কি কৰিব লাগিব এই thrice x ৰ লগত এই গুটেখিনি এবাৰ পূৰণ কৰি দেখাম আৰু এই 4y ৰ লগত গুটেখিনি এবাৰ পূৰণ কৰি দেখাব লাগিব এতিয়া চোৱা thrice x into এই গুটেখিনি হ'ব twice x square plus thrice y plus xy তাৰ পিছত আছে ইয়াতে প্লাস চিন plus 4y আছে তে 4y ৰ লগতো গুটেখিনি পূৰণ কৰিম twice x square plus thrice y plus xy এটা পূৰণ কৰিলে কি হ'ব প্ৰথমে কি কৰিম এই thrice x ৰ লগত twice x square পূৰণ কৰিম এটা এটাকে পূৰণ কৰিম ঠিক আছে কিমান হ'ব 3 দুগুণ 6 ইয়াতে x স্কয়াৰ আছে ইয়াতে x আছে তাৰ মানে ইয়াতে দুটা x আছে ইয়াতে এটা আছে পূৰণ কৰিলে কি হ'ব তিনিটা হৈ যাব মানে x কিউব হৈ যাব তাৰ পিছত প্লাস চিন আছে এতিয়াও কি কৰিম এই thrice x ৰ লগত thrice y পূৰণ কৰিম 3 3 গুণ 9 আৰু ইয়াতে x আৰু ইয়াতে y কি হ'ব xy আকৌ প্লাস আছে এবাৰ thrice x ৰ লগত xy পূৰণ কৰিম কি হ'ব thrice x square y হ'ব প্লাস 4y ৰ লগত twice x square পূৰণ কৰিম কি হ'ব 4 দুগুণ 8 x square y হ'ব প্লাস এতিয়া 4y ৰ লগত thrice y পূৰণ কৰিলে কি হ'ব 4 3 গুণ 12 y আছে ইয়াতে y আছে y square হ'ব প্লাস ইয়াতে 4y আৰু ইয়াতে xy পূৰণ কৰিলে কি হ'ব 4x square y এতিয়া আমি গুটেইখিনি পূৰণ কৰিম যোগ কৰিম এটা সোৱা যোগ কৰিব লাগিলে কি হ'ব লাগিব এই চলক কেইটা আমাৰ একে হ'ব লাগিব তেতিয়াহে আমি যোগ কৰিব পাৰিম ইয়াতে 6x³ আছে ইয়াতে আছে নেকি আৰু কৰবাত নাই গতিকে ইয়াতে আহিব 6x³ প্লাস ইয়াতে আছে 9xy xy থকা কৰবাত আছে নেকি নাই গতিকে কি হ'ব 9xy হ'ব তাৰ পিছত ইয়াতে চোৱা thrice x square y আছে ইয়াতে আছে 8x square y তাৰ পিছত আছে ইয়াতে 4x square y তাৰ মানে তিনিটা এনেকুৱা সংখ্যা পাইছো যাৰ চলক কেইটা একে ইয়াতে x square y আছে ইয়াতেও আছে গতিকে আমি কি কৰিব পাৰিম
এই তিনিটা আমি যোগ কৰিব পাৰিম চোৱা সৰি ইয়াতে চোৱা ইয়াতে 4x² হ'ব নালাগে কাৰণ ইয়াতে 4y আছে ইয়াতে xy আছে 4 টো আমি ঠিকই লিখিলো y হে দুটা আছে x টো এটাই আছে গতিকে x y² হ'ব ঠিক আছে তো ইয়াতে 4xy² আছে সেইকাৰণে এইটো আমি যোগ কৰিব নোৱাৰো কাৰণ এইটো চলকটো আমাৰ বেলেগ হৈ গ'ল ইয়াতে আমাৰ x² y হে আছে আমি কি কৰিব লাগিব thrice x² y আৰু 8x² y আমি যোগ কৰিব পাৰিম 8 দিনিয়ে কিমান হ'ব যোগ কৰিলে 11 11x² y ইয়াতে কি থাকিল 12y² প্লাস ইয়াতে থাকিল 4xy² এইটোৱে হ'ব আমাৰ এনসাৰটো পূৰণফলটো 6x³ প্লাস 9xy প্লাস 11x² y প্লাস 12y² প্লাস 4xy²। এতিয়া চোৱা 6 নম্বৰ প্ৰশ্নটো কি আছে twice xy plus 5x² x to the power 5 y to the power 4 minus x³ y² plus xy এই 6 নম্বৰটো আমি পূৰণ কৰি চাওঁ তো এতিয়া ইয়াতেও চোৱা ইয়াতে এই দুটা আমাৰ কি হৈ আছে ব্ৰেকেটৰ ভিতৰত আছে তাৰ মানে এইখিনি আৰু এইখিনি পূৰণ হৈ আছে আমি কি কৰিম twice xy ৰ লগত এবাৰ গোটেইখিনিকে পূৰণ কৰিম আৰু 5x² ৰ লগতো এবাৰ গোটেইখিনিকে পূৰণ কৰিম চোৱা twice xy into x to the power 5 y to the power 4 minus x³ y² plus xy ইয়াতে প্লাস চিন আছে প্লাস চিন আহিব plus 5x² আছে এতিয়া 5x² ৰ লগতো কি হ'ব গোটেইখিনি এবাৰ পূৰণ হ'ব x to the power 5 y to the power 4 minus x³ y² plus xy এতিয়া আমি কৰিম পূৰণ চোৱা প্ৰথমে কি কৰিম twice xy x to the power 5 y to the power 4 ৰ লগত পূৰণ কৰিলে কি হ'ব twice ইয়াতে এটা x আছে ইয়াতে পাঁচটা x আছে পূৰণ কৰিলে কি হৈ যাব 6টা x হৈ যাব x to the power 6 হ'ব ইয়াতে এটা y আছে ইয়াতে 4টা y আছে পূৰণ কৰিলে কি হ'ব y to the power 5 হৈ যাব মাইনাস চিন আছে মাইনাস দিয়া এতিয়া আকৌ কি কৰিম এই twice xy ৰ লগত x³ y² পূৰণ কৰিম তাৰ মানে এই সংখ্যাটোৰ লগত প্ৰত্যেকটোকে আমি এবাৰ পূৰণ কৰিব লাগিব তে পূৰণ কৰিলে কি পাম চোৱা 2 ইয়াতে এটা x আছে ইয়াতে তিনিটা আছে পূৰণ কৰিলে কি হ'ব x to the power 4 হ'ব ইয়াতে y আছে ইয়াতে y² আছে পূৰণ কৰিলে হ'ব y³ প্লাস চিন আছে আকৌ প্লাস চিন দিয়া এতিয়া twice xy লগত xy পূৰণ কৰিলে কি হ'ব চোৱা 2 ইয়াতেও এটা x ইয়াতেও এটা x পূৰণ কৰিলে x² হ'ব ইয়াতেও এটা y ইয়াতেও এটা y আছে পূৰণ কৰিলে y² হ'ব twice x² y² তে প্লাস এতিয়া আকৌ কি কৰিম এই 5x² ৰ লগত এই প্ৰতিটোকে আমি এবাৰ পূৰণ কৰিম যেনেকৈ এইখিনি কৰিলো প্ৰথমে কৰিম এই দুটা পূৰণ কৰিলে কি হ'ব 5 x² আছে x to the power 5 আছে 5 ৰ লগত 2 যোগ কৰি দিয়া কিমান হ'ব x to the power 7 হৈ যাব আৰু ইয়াতে আছে y to the power 4 minus এতিয়া 5x² ৰ লগত x³ y² পূৰণ কৰিলে কি হ'ব 5 ইয়াতে আছে x² ইয়াতে আছে কিউব কি কৰিম আমি 3 ৰ লগত 2 টো যোগ কৰি দিম মানে পাৱাৰ দুটা আমি যোগ কৰি দিম কি হ'ব x to the power 5 হ'ব আৰু y² প্লাস 5x² ৰ লগত xy পূৰণ কৰিলে কি হ'ব 5 ইয়াতে x² আছে ইয়াতে আৰু এটা x আছে হ'ব কি x³ আৰু ইয়াতে আছে y
আমি কি পালো চোৱা ইয়াতে আৰু আমি কিবা যোগ বিয়োগ কৰিব পাৰিম নেকি চোৱা যোগ বিয়োগ তেতিয়াহে কৰিব পাৰিম যেতিয়া চলক কেইটা একেই হ'ব ইয়াতে একেই চলকৰ সংখ্যা আছে নেকি নাই সবতে বেলেগ বেলেগ আছে গতিকে এইটোৱে হ'ব আমাৰ পূৰণফলটো twice x to the power 6 y to the power 5 minus twice x to the power 4 y to the power 3 plus twice x square y square plus 5x to the power 7 y to the power 4 minus 5x to the power 5 y to the power y square plus 5x cube y এতিয়া চোৱা 7 নম্বৰটো কি আছে thrice a square b square minus 4c into a cube b cube plus twice a to the power 4 b cube c cube minus 6ab c এতিয়া চোৱা এই দুটা কি হৈ আছে দুইখিনি পূৰণ হৈ আছে তাৰ মানে আমি এটো বুজিব পাৰো যে thrice a square b square লগত এই গুটেখিনি এবাৰ পূৰণ কৰিব লাগিব আৰু 4c লগতো এবাৰ গুটেখিনিকে পূৰণ কৰিব লাগিব এতিয়া চোৱা thrice a square b square into কি হ'ব a cube b cube plus twice a to the power 4 b cube c cube minus 6a b c that minus 4c লগত কি পূৰণ হ'ব এই গুটেখিনি এবাৰ a cube b cube plus twice a to the power 4 b cube c cube minus 6a b c এতিয়া আমি গুটেখিনি পূৰণ কৰি দিম চোৱা thrice a square b square লগত এবাৰ a cube b cube পূৰণ কৰিম এবাৰ এইখিনি কৰিম এবাৰ এইখিনি কৰিম প্ৰথমে আমি a cube b cube পূৰণ কৰিলে কি হ'ব চোৱা thrice ইয়াতে a square আছে ইয়াতে a cube আছে আমি কি কৰিম পূৰণ কৰিলে আমি এই পাৱাৰ দুটা আমি যোগ কৰি দিব লাগে কি হ'ব যোগ কৰিলে 3 আৰু 2 যোগ কৰিলে কি হ'ব 5 হ'ব a to the power 5 হ'ব ঠিক তেনেকৈ b square b cube আছে ইয়াতেও আমি কি কৰিম পাৱাৰ দুটা আমি যোগ কৰি দিম কিমান হ'ব 5 হ'ব প্লাস এতিয়া thrice a square b square লগত twice a to the power 4 b cube c cube পূৰণ কৰিম কৰিলে কি হ'ব 3 দুগুণ 6 ইয়াতে আছে a square ইয়াতে আছে a to the power 4 পাৱাৰ দুটা যদি আমি যোগ কৰি দিও কি হ'ব a to the power 6 হ'ব ইয়াতে b square ইয়াতে b cube কি হ'ব b5 আৰু c cube minus এতিয়া এটোৰ লগত 6abc আমি পূৰণ কৰিম কৰিলে কি হ'ব 6 3 গুণ 18 a square আছে ইয়াতে a আছে পাৱাৰ দুটা যোগ কৰি দিম ইয়াতে 2 আছে ইয়াতে একো নাই মানে কি এক এটা আছে পাৱাৰ কি হ'ব a cube হ'ব b square আছে আৰু ইয়াতে b আছে b cube হ'ব আৰু c এতিয়া আকৌ 4c লগত এই গুটেখিনিকে এবাৰ আমি পূৰণ কৰিব লাগিব এইখিনি যেনেকৈ কৰিলো ঠিক তেনেকৈ তো মাইনাস আছে মাইনাস চিন দিয়া 4c লগত a cube b cube আমি পূৰণ কৰিলে কি হ'ব 4 a cube b cube c এটা সব পূৰণ কৰাৰ লগে লগে কি হৈ যাব এই ব্ৰ্যাকেটটো উঠি যাব ব্ৰ্যাকেটটো উঠি গলে ইয়াৰ আগত যেহেতু মাইনাস চিন আছে এই চিনখিনিও আমাৰ সালসলনি হ'ব প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব 4 দুগুণ 8 হল a to the power 4 b cube আৰু c to the power কি হ'ব 4 হ'ব ইয়াতে মাইনাস আছে মাইনাসে লগ লাগি প্লাস হ'ব এই 4c লগত 6abc পূৰণ কৰিলে কি হ'ব 6 4 গুণ 24 a b ইয়াতেও c আছে ইয়াতেও c আছে গতিকে c স্কয়াৰ হ'ব ঠিক আছে ইয়াতে থাকিল কি thrice a to the power 5 b to the power 5
প্লাছ 6a to the power 6 b to the power 5 c cube এটা এইখিনিত চোৱা 18a cube b cube c আছে ইয়াতে 4a cube b cube c আছে তাৰ মানে এই চলক দুটা চোৱাচোন একে আছে যেহেতু একে আছে এই দুটা সংখ্যাকে আমি যোগ বিয়োগ কৰিব পাৰিম এটা ইয়াতে আছে মাইনাস ইয়াতে আছে মাইনাস মাইনাসে মাইনাসে লগ লাগি হয় প্লাস আমি কি কৰিব লাগিব এই দুটা সংখ্যা আমি প্লাস কৰিব লাগিব 18 ৰ লগত 4 আমি প্লাস কৰিলে কি পাম 22 পাম ইয়াতে চোৱা ইয়াতে কি চিন আহিব মাইনাস চিন আহিব কাৰণ ডাঙৰ সংখ্যাটোৰ আগত মাইনাস চিন আছে মাইনাস কি হ'ব 22 a cube b cube c ইয়াতে আছে মাইনাস 8 a to the power 4 b cube c to the power 4 আৰু প্লাস 24 a b c square তো এইটোৱে হ'ব আমাৰ পূৰণফলটো এতিয়া চোৱা 8 নম্বৰ প্ৰশ্নটো কি দিয়া আছে 4x square y minus 5xy square plus twice xy into 3x cube y minus 2 এইটো আমি কৰি চাও এতিয়া চোৱা এই প্ৰশ্নটো দেখি আমি গম পাও যে এই দুটা কি হৈ আছে পূৰণ হৈ আছে তাৰ মানে 4x square y এবাৰ thrice x cube y minus 2 ৰ লগত পূৰণ কৰিব লাগিব 5xy square এবাৰ পূৰণ কৰিম আকৌ thrice xy এবাৰো পূৰণ কৰিম দিছ চোৱা 4x square y into কি হ'ব thrice x cube y minus 2 তাৰ পিছত আছে minus 5xy square into কি হ'ব 3x cube y minus 2 ইয়াতে আছে plus thrice xy thrice xy লগত কি পূৰণ হ'ব thrice x cube y minus 2 এতিয়া আমি আকৌ পূৰণ কৰিম চোৱা 4x square y লগত 3x cube y পূৰণ কৰিলে কি হ'ব 4 3 গুণ 12 ইয়াতে আছে x square ইয়াতে আছে x cube এই পাৱাৰ দুটা যদি আমি যোগ কৰি দিও কি হ'ব 3 2 5 মানে x5 x to the power 5 ইয়াতে আছে y ইয়াতে আছে y দুটা y আছে গতিকে y square এতিয়া চোৱা মাইনাস আছে কি হ'ব 4 2 গুণ 8 আৰু x square y তাৰ পিছত আছে মাইনাস 5xy square ৰ লগত 3x cube y আমি পূৰণ কৰিলে কি হ'ব 5 3 15 ইয়াতে আছে x ইয়াতে আছে x cube পূৰণ কৰিলে হ'ব x to the power 4 y square আৰু y আছে পূৰণ কৰিলে হ'ব y cube এতিয়া চোৱা পূৰণ কৰিছো যেহেতু তাৰ মানে কি হ'ব এই ব্ৰেকেটটো আমাৰ উঠি যাব ব্ৰেকেটটো উঠি গলে কি হ'ব এই যেটো মাইনাস চিন আছে এই মাইনাস আৰু এই মাইনাস লগ লাগি কি হ'ব প্লাস হৈ যাব এতিয়া চোৱা 5 2 গুণ 10 আৰু এফালে কি হ'ব x y square হ'ব তাৰ পিছত আছে প্লাস thrice xy আৰু thrice x cube y আমি পূৰণ কৰিলে কি পাম 3 3 গুণ 9 x cube আছে আৰু ইয়াতে x আছে x to the power 4 হ'ব আৰু y square হ'ব ইয়াতেও চোৱা ইয়াতেও ব্ৰেকেটটো উঠি গলে কি হ'ব এই চিনটো খাল খলনি হ'ব কি হ'ব এই চিনটো প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব গতিকে মাইনাসে হ'ব বাৰু ইয়াতে 3 গুণ 6 xy এতিয়া ইয়াতে আমি কি চাব লাগিব ইয়াতে এনেকুৱা সংখ্যা বিচাৰিব লাগিব যি দুটা সংখ্যাৰ চলককেইটা একে হয় ইয়াতে চোৱাচোন কোনোবাটোৰ চলক একে হয় নেকি নহয় গোটেই কেইটা বেলেগ বেলেগ চলকৰ গতিকে এইটোৱে এনসাৰ হ'ব এতিয়া চোৱা 9 নম্বৰটো কি আছে চোৱা twice x plus twice y plus z into 5x plus twice y plus 1 9 নম্বৰটো আমি কৰি চাও এতিয়া চোৱা ইয়াতে এইটোত আমি কি কৰিম
এই টুৱাইজ এক্সৰ লগত এবাৰ এই গোটেইখিনি পূৰণ কৰিম 5x প্লাছ টুৱাইজ y প্লাছ 1 আকৌ এই থ্ৰাইজ y লগতো আমি কি কৰিম এই গোটেইখিনি এবাৰ পূৰণ কৰিম ঠিক তেনেকৈ জেডৰ লগতো পূৰণ কৰিম এতিয়া আকৌ চোৱা এতিয়া আমি কি কৰিম এই টুৱাইজ এক্সৰ লগত 5x টো আমি পূৰণ কৰিম কি হ'ব 5 দুগুণ 10 x আছে দুটা x স্কয়াৰ প্লাস টুৱাইজ x আৰু টুৱাইজ y পূৰণ কৰিলে কি হ'ব 4xy প্লাস টুৱাইজ x ৰ লগত 1 পূৰণ কৰিলে কি হ'ব টুৱাইজ x এ হ'ব প্লাস টুৱাইজ y ৰ লগত 5x পূৰণ কৰিলে কি হ'ব 15xy হ'ব প্লাস টুৱাইজ y ৰ লগত টুৱাইজ y পূৰণ কৰিলে কি হ'ব 6y স্কয়াৰ হ'ব প্লাস টুৱাইজ y ৰ লগত 1 পূৰণ কৰিলে হ'ব টুৱাইজ y z ৰ লগত 5x পূৰণ কৰিলে কি হ'ব 5x z প্লাস z ৰ লগত টুৱাইজ y পূৰণ কৰিলে হ'ব টুৱাইজ y z আৰু z ৰ লগত 1 পূৰণ কৰিলে হ'ব z এটা চোৱা 10x স্কয়াৰ আছে x স্কয়াৰ থকা আৰু কিবা সংখ্যা আছে নেকি নাই গতিকে 10x স্কয়াৰ ইয়াতে লিখিম প্লাস 4xy আছে 4xy xy থকা আৰু সংখ্যা আছে নেকি এটো চোৱাচোন 15xy আৰু আছে নেকি নাই আমি কি কৰিব পাৰিম 4xy আৰু 15xy আমি যোগ কৰিব পাৰিম যেহেতু চলক দুটা একে আছে যোগ কৰিলে কি হ'ব 19xy প্লাস টুৱাইজ x আছে x থকাৰ চলক আছে নেকি নাই গতিকে টুৱাইজ x এ হ'ব প্লাস 6y স্কয়াৰ প্লাস টুৱাইজ y প্লাস 5xz প্লাস টুৱাইজ yz প্লাস z এটোৱে হ'ব আমাৰ পূৰণফলটো এতিয়া চোৱা 10 নম্বৰ প্ৰশ্নটো কি আছে থ্ৰাইজ x কিউব মাইনাস টুৱাইজ y স্কয়াৰ প্লাস z ইনটু থ্ৰাইজ x কিউব প্লাস টুৱাইজ y স্কয়াৰ মাইনাস z 10 নম্বৰটো আমি কৰি চাও এতিয়া চোৱা ইয়াতে কি হৈ আছে যেহেতু দুটা পূৰণ হৈ আছে তাৰ মানে থ্ৰাইজ x কিউবৰ লগতো এই গোটেইখিনি এবাৰ পূৰণ হৈ আছে টুৱাইজ y স্কয়াৰৰ লগতো এবাৰ পূৰণ হৈ আছে আৰু z ৰ লগতো এবাৰ পূৰণ হৈ আছে সো আমি কি লিখিম থ্ৰাইজ x কিউব ইনটু থ্ৰাইজ x কিউব প্লাস টুৱাইজ y স্কয়াৰ মাইনাস z তাৰ পিছত আছে মাইনাস টুৱাইজ y স্কয়াৰ ইয়াৰ লগতো পূৰণ কৰিম কি আমি থ্ৰাইজ x কিউব প্লাস টুৱাইজ y স্কয়াৰ মাইনাস z তাৰ পিছত আছে প্লাস z ইয়াৰ লগতো পূৰণ কৰিম থ্ৰাইজ x কিউব প্লাস টুৱাইজ y স্কয়াৰ মাইনাস z এতিয়া সব গোটেইখিনি আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব থ্ৰাইজ x কিউবৰ লগত থ্ৰাইজ x কিউব আমি পূৰণ কৰিম কি হ'ব 3 3 গুণ 9 আৰু x কিউব পূৰণ কৰিলে কি হ'ব x টু দি পাৱাৰ 6 প্লাস এটা থ্ৰাইজ x কিউবৰ লগত টুৱাইজ y স্কয়াৰ আমি পূৰণ কৰিম কৰিলে হ'ব 6x কিউব y স্কয়াৰ মাইনাস থ্ৰাইজ x কিউব আৰু z পূৰণ কৰিলে হ'ব থ্ৰাইজ x কিউব z তাৰ পিছত কি আছে মাইনাস আছে মাইনাস চিন দিয়া টুৱাইজ y স্কয়াৰৰ লগত থ্ৰাইজ x কিউব যোগ পূৰণ কৰিলে কি হ'ব 3 দুগুণ 6 x কিউব y স্কয়াৰ এতিয়া চোৱা যেহেতু আমি পূৰণ কৰিছো এই ব্ৰ্যাকেটটো কি হ'ব আমাৰ উঠি যাব ব্ৰ্যাকেটটো নোহোৱা হলে এই প্লাস আৰু মাইনাস লগ লাগি কি হ'ব ইয়াতে হ'ব মাইনাস চিন
মানে এই প্লাছ চিনটো মাইনাছ হৈ গ'ল এই প্লাছ আৰু মাইনাছ লগ লাগি এতিয়া চোৱা পূৰণ কৰিলে কি হ'ব 2 2 4 4 ইয়াতে y স্কয়াৰ ইয়াতে y স্কয়াৰ আছে y টু দি পাৱাৰ 4 হ'ব আকৌ ইয়াতে আছে মাইনাছ চিন এই মাইনাছ মাইনাছ লগ লাগি হ'ব প্লাছ এতিয়া টুৱাইজ y স্কয়াৰ আৰু z পূৰণ কৰিলে হ'ব টুৱাইজ y স্কয়াৰ z প্লাছ z আছে z ৰ লগত থ্ৰাইজ x কিউব পূৰণ কৰিলে হ'ব থ্ৰাইজ x কিউব z z ৰ লগত টুৱাইজ y স্কয়াৰ পূৰণ কৰিলে হ'ব টুৱাইজ y স্কয়াৰ z আকৌ z ৰ লগত z পূৰণ কৰিলে কি হ'ব মাইনাছ z স্কয়াৰ হ'ব এতিয়া চোৱা আমি একেই চলক থকা আমি সংখ্যা কেইটা বিচাৰিম 9 x টু দি পাৱাৰ 6 আছে x টু দি পাৱাৰ 6 থকা কিবা আছে নেকি নাই গতিকে ইয়াতে আমি কি লিখিম 9 x টু দি পাৱাৰ 6 এ লিখিম এতিয়া ইয়াতে আছে 6 x কিউব y স্কয়াৰ x কিউব y স্কয়াৰ থকা আছে নেকি চোৱা ইয়াতেও আছে 6 x কিউব y স্কয়াৰ আৰু আছে নেকি নাই আমি ইয়াতে কি পালো প্লাস 6x কিউব y স্কয়াৰ ইয়াতে আছে মাইনাস 6x কিউব y স্কয়াৰ প্লাসে মাইনাসে কি হয় মাইনাস হয় তাৰ মানে 6 ৰ পৰা 6 মাইনাস কৰিব লাগিব তাৰ মানে কি হ'ব ইয়াতে চোৱা ইয়াতে প্লাস চিন ইয়াতে মাইনাস চিন সংখ্যা আৰু চলক দুটা একে আছে আমি কি কৰিব পাৰো ডাইৰেক্ট আমি কাটি দিব পাৰো এই দুটা কটাকটি গল সো ইয়াতে যদি মাইনাস চিন থাকিলে হয় তেতিয়া কিন্তু কটাকটি নগলে হয় তেতিয়া আমি কি কৰিব লাগিলে হয় আমি যোগ বিয়োগ যি হয় হেতু কৰিব লাগিলে হয় যোগে হ'ব ইয়াতে মাইনাস চিন থাকিলে কিন্তু ইয়াতে যে হেতু প্লাস চিন আছে ইয়াতে মাইনাস চিন আছে আমি জানো যে প্লাসে মাইনাসে মাইনাস 6টা x কিউব y স্কয়াৰৰ পৰা যদি 6টা x কিউব y স্কয়াৰ বিয়োগ কৰো তেতিয়া কিমান থাকিব 0 থাকিব সেই কাৰণে আমি কাটিয়ে দিছো ডাইৰেক্ট তাৰ পিছত চোৱা মাইনাস থ্ৰাইজ x কিউব z আছে x কিউব z থকা ইয়াতে চোৱা থ্ৰাইজ x কিউব z একে আছে ইয়াতে মাইনাস থ্ৰাইজ x কিউব z আছে ইয়াতে প্লাস থ্ৰাইজ x কিউব z আছে তো এই দুটা কি হ'ব কটাকটি যাব তাৰ পিছত আছে মাইনাস 4y y টু দি পাৱাৰ 4 আৰু আছে নেকি নাই ইয়াতে আহিব মাইনাস 4 y টু দি পাৱাৰ 4 তাৰ পিছত আছে চোৱা ইয়াতে প্লাস টুৱাইজ y স্কয়াৰ z ইয়াতেও আছে প্লাস টুৱাইজ y স্কয়াৰ z দুটা একে আছে ইয়াতেও প্লাস চিন ইয়াতেও প্লাস চিন তো আমি কি কৰিব লাগিব দুটা আমি যোগ কৰি দিম যোগ কৰি দিলে কি হ'ব 2 2 4 হ'ব 4 y স্কয়াৰ z হ'ব আৰু ইয়াতে কি থাকিল মাইনাস z স্কয়াৰ থাকিল আমি কি পালো এনসাৰটো 9x টু দি পাৱাৰ 6 মাইনাস 4y টু দি পাৱাৰ 4 প্লাস 4y স্কয়াৰ z মাইনাস z স্কয়াৰ এইটোৱে হ'ব পূৰণফলটো